Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টোত আমি তোমালোকৰ ক্লাছ 10ৰ যেটো বাস্তৱ সংখ্যা পাঠ আছে অৰ্থাৎ যেটো ফাৰ্স্ট চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ এনেকুৱা এটা কোৱেশ্চন লৈ আহিছোঁ যেটো তোমালোকে কেতিয়াও কৰা নাই এই কোৱেশ্চনটো আৰ ডি শৰ্মা বুকখনতে আছে আৰু কোৱেশ্চনটোৰ জটিলতা অলপ আছে অকমান ডিফিকাল্ট আছে আমি কেনেকৈ কৰিব লাগিব চাব লাগিব বেসিক কনসেপ্টৰ লগতে ৰিলেটেড হয় খালি আমি অকমান ওপৰ লেভেলৰ কথাটো ভাবিব লাগিব আৰু এটা নতুন আইডিয়া তাত সোমাই পৰিব তেতিয়াহে আমি গোটেই প্ৰশ্নটো কৰিব পাৰিম গতিকে এতিয়া আমি ভিডিঅ'টো লৈ যাওঁ প্ৰশ্নটো আমি কৰিবলৈ আৰম্ভ কৰোঁ এতিয়া আমি যদি প্ৰশ্নটো চাওঁ প্ৰশ্নটো চালে দেখা পাম যে আমাক ইয়াত এটা প্ৰমাণ কৰিবলৈ কৈছে আৰু কি প্ৰমাণ কৰিবলৈ কৈছে কোনোবা এটা ধনাত্মক অখণ্ড সংখ্যা n ৰ বাবে √n-1 প্লাছ √n+1 এইটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে অৰ্থাৎ আমি কি বুলি প্ৰমাণ কৰিব লাগিব এই সংখ্যাটো এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগিব কথাটো হেতুই যে তোমালোকে অপৰিমেয় সংখ্যা প্ৰমাণ কৰিছা যেনেকৈ √2 √5 √3 এইবোৰ অপৰিমেয় সংখ্যা হয় বুলি প্ৰমাণ কৰিছা খালি এনেকুৱা ধৰণৰ প্ৰশ্ন নিশ্চয় তোমালোকে কৰা নাই গতিকে এই প্ৰশ্নটোৰ আমি যদি সমাধান কৰিবলৈ হয় তেতিয়া হলে আমি প্ৰথমতে কি কৰিম চাবা প্ৰথমতে বিৰুদ্ধভাৱে ধৰি লম যে আমাক দিয়া সংখ্যাটো এটা পৰিমেয় সংখ্যা গতিকে আমি ধৰিম বিৰুদ্ধভাৱে ধৰা হল যে √n-1 প্লাছ √n+1 এটা পৰিমেয় সংখ্যা যদি এটুক পৰিমেয় সংখ্যা বুলি ধৰো তেতিয়া ইয়াক আমি p/q নাইবা a/b ৰ ওপৰত প্ৰকাশ কৰিব পাৰো গতিকে মই ইয়াক a/b বুলি লিখি দিম √n-1 প্লাছ √n+1 এটুক মই a/b বুলি লিখি দিলো যত a আৰু b এটা কি হয় অখণ্ড আৰু লগতে সহমৌলিক বুলি ধৰি লৈছো লিখিব পাৰো একো প্ৰবলেম নাই তোমালোকে এই কথাখিনি জানাই এনেকুৱা ধৰণে কৰিব লাগে বুলি এতিয়া আমি যেনেকৈ a/b উলিয়ালো তেনেকৈ b/a উলিয়াম b/a মানে ইয়াৰ ৰেচিপ্ৰকেলটো উলিয়াম ৰেচিপ্ৰকেল উলিওৱাৰ লগে লগে কি হ'ব ইয়াত 1/√n-1 প্লাছ √n+1 এটো আহি যাব সেইটো অহাৰ লগে লগে ইয়াত আমি হৰ পৰিমেয়কৰণ কৰিম b/a = হৰ পৰিমেয়কৰণ কৰিব তোমালোকে নিশ্চয় জানা হৰ কেইটা যে অপৰিমেয় হৈ আছে সেইকেইটাক আমি পৰিমেয় কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিলে √n-1 প্লাছ √n+1 এইটোৰ লগতে আমি ইয়াক কিহৰ লগত পূৰণ কৰি দিম √n-1 মাইনাছ √n+1 ইয়াৰ লগত পূৰণ কৰি দিম পূৰণ কৰিলো এতিয়া ওপৰতো একটা বস্তুৱে পূৰণ কৰিব লাগিব ওপৰত কি আহিব এতিয়া √n-1 প্লাছ মাইনাছ √n+1 এটো ওপৰটো আহিলে এটা তলৰ অংশটো খালি আমি সিম্পলিফাই কৰিব পাৰিম সিম্পলিফাই কৰিলে কি হ'বগে ওপৰতো √n-1 মাইনাছ √n+1 হেতু থাকিলে তলত কি হ'ব তলত আমাৰ এনেকুৱা হ'ব √n-1 হোল স্কয়াৰ মাইনাছ √n+1 হোল স্কয়াৰ কাৰণ তলৰ যেটো অংশ আছিল a পাৰ্টটো a পাৰ্টটো b মাজত প্লাস আছে a পাৰ্টটো a পাৰ্টটো b মাজত মাইনাস আছে আৰু ইহতে কি হৈ আছে পূৰণ হৈ আছে তেতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ ৰূপত আহি যায় a স্কয়াৰ মাইনাস b স্কয়াৰ ৰূপত যদি আহিলে তেতিয়া ইয়াত হ'বগে কি চাবা √n-1 ওপৰত আছে মাইনাস √n+1 হেতু আছে কিন্তু তলত কি হ'ব n-1 মাইনাস n-1 গতিকে আমি কি পামগে আমি পামগে √n-1 মাইনাস √n+1 আৰু তলত আহিব n মাইনাস n টো কেনসেল গুচি যাব -1 মিলি পেলাই কি হৈ যাব -2 হৈ যাব গতিকে b/a মানে কি ওলালে -2 আৰু আমি এনেকুৱা কৰিব পাৰো b/a লিখিলো তলৰ -2 টো আতৰা -2 টো যদি +2 কৰি দিও তেতিয়া ওপৰত পজিটিভটো নিগেটিভ হৈ যাব নিগেটিভটো পজিটিভ হৈ যাব গতিকে √n+1 মাইনাছ √, কি হৈ যাব n-1 এইখিনিলৈকে নিশ্চয় তোমালোকে বুজি পালা এতিয়া 2 টো খালি আমি কি কৰিম 2 টো আমি সোঁহাতলৈ লৈ আহিম বাওঁহাতলৈ লৈ আহিম এতিয়া কি হৈ যাব এটো 2b/a = √n+1
মাইনাছ ৰুট অভাৰ n মাইনাছ 1 এতিয়া আমি দুটা সমীকৰণ পালোঁ চাবা সমীকৰণ দুটা পালোঁ এটা হৈছে a by b কি আছে ৰুট অভাৰ n মাইনাছ 1 প্লাছ ৰুট অভাৰ n প্লাছ 1 মই সেইটো লিখি লওঁ দেই a by b লিখিছোঁ a by b মানে কি পাইছোঁ ৰুট অভাৰ n মাইনাছ 1 প্লাছ ৰুট অভাৰ n প্লাছ 1 সেইটো লিখিলোঁ আকৌ 2b by a এইটো এটা পালোঁ সেইটোত কি আছে সেইটোত আছে ৰুট অভাৰ n প্লাছ 1 মাইনাছ ৰুট অভাৰ n মাইনাছ 1 এতিয়া এইটো দুটা সমীকৰণ নিচিনা হৈ গ'ল এক নম্বৰ সমীকৰণ আৰু দুই নম্বৰ সমীকৰণ এই সমীকৰণ দুটা আমি কি কৰি দিম যোগ কৰিম যদি যোগ কৰোঁ তেতিয়া কি হ'ব 1 প্লাছ 2 ইমপ্লাইজ 1 আৰু 2 এড কৰিলে এই বাওঁহাতটো আৰু বাওঁহাতটো যোগ হ'ব অৰ্থাৎ a by b প্লাছ 2b by a এইকেইটা বাওঁহাতে যোগ হ'ল আৰু সোঁহাতে যিকেইটা যোগ হ'ব তাত কি কেনচেল যাব চাওঁ দেই সোঁহাতে ৰুট অভাৰ n মাইনাছ 1 আৰু মাইনাছ ৰুট অভাৰ n মাইনাছ 1 এইকেইটা যোগ কৰিলে কেনচেল গুচি যাব থাকিব কি ৰুট অভাৰ n প্লাছ 1 আৰু ৰুট অভাৰ n প্লাছ 1 সেই দুটা যোগ হ'ব যদি সেই দুটা যোগ হয় তেতিয়া আমি তাত কি পাম আমি পাম 2 ৰুট অভাৰ n প্লাছ 1 আকৌ 2 ৰুট অভাৰ n প্লাছ 1 এই যদি আছে তাত তেতিয়া অকণমান বস্তুটো সলনি হ'ব আমি ৰুট অভাৰ n প্লাছ 1 টো উলিয়াবলৈ চেষ্টা কৰিম ৰুট অভাৰ n প্লাছ 1 কেনেকৈ উলিয়াম চাবা দেই এইফালে আমি ৰুট অভাৰ n প্লাছ 1 ৰাখি থওঁ তলত a b যদি আমি এলচিএম লওঁ a b এলচিএম লওঁ তেতিয়া 2 টো তললৈ লৈ গুচি আহিব পাৰোঁ কাৰণ 2 টো সোঁহাতে কি হৈ আছে সোঁহাতে 2 টো পূৰণ হৈ আছে সি বাওঁহাতলৈ যেতিয়া আহিব সেইটো তলত আহিব আৰু তলত a b যিহেতু এলচিএম ল'লোঁ ওপৰত a টো হৈ যাব a স্কুৱেৰ আৰু 2b টো হৈ যাব 2b স্কুৱেৰ অৰ্থাৎ আমাৰ কি ওলালে ৰুট অভাৰ n প্লাছ 1 ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ 2b স্কুৱেৰ বাই 2ab ওলালে এইখিনিলৈকে হৈ গ'ল এতিয়া আমি 1 আৰু 2ৰ পৰা ৰুট অভাৰ n মাইনাছ 1 টো উলিয়াবলৈ ট্ৰাই কৰোঁ তাৰ কাৰণে 1ৰ পৰা 2 টো বিয়োগ কৰিব লাগিব 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ বিয়োগ কৰা বিয়োগ কৰিলে কি পাবা তোমালোকে চাবা 1ৰ পৰা 2 বিয়োগ কৰিবলৈ কৈছোঁ অৰ্থাৎ a by b ৰ পৰা 2b by a বিয়োগ কৰিবলৈ কৈছোঁ a by b ৰ পৰা 2b by a by b ৰ পৰা 2b by a এইটো বিয়োগ কৰিবলৈ ক'লোঁ তেতিয়া কি থাকি যাব চাবা দেই যিহেতু 1ৰ পৰা 2 বিয়োগ কৰিবলৈ কৈছোঁ ইয়াত n প্লাছ 1ৰ আগত ৰুট অভাৰ n প্লাছ 1ৰ আগত প্লাছ আছে ইয়াত ৰুট অভাৰ n প্লাছ 1ৰ আগত কি আহি যাব মাইনাছ আহি যাব গতিকে এইটো আৰু এইটো কেনচেল যাব আৰু ইয়াত ৰুট অভাৰ n মাইনাছ 1 আছে ইয়াত মাইনাছ ৰুট অভাৰ n মাইনাছ 1 আছে মাইনাছ মাইনাছ মিলি পেলাই সেইটো হ'বগৈ প্লাছ গতিকে আমি সোঁহাতে কি পাম আমি সোঁহাতে পাম 2 ৰুট অভাৰ n মাইনাছ 1 এতিয়া ইয়াতো একেই কৰিবলৈ চেষ্টা কৰিম a b এলচিএম ল'ম তেতিয়া ইয়াত থাকিব a b মাইনাছ কি থাকিব a b নহয় a স্কুৱেৰ থাকিব a স্কুৱেৰ মাইনাছ 2b স্কুৱেৰ এইটো থাকিব এইফালে আহিব 2 ৰুট অভাৰ n মাইনাছ 1 খালি 2 টো মই ইয়াৰ পৰা আঁতৰাই ইফালে লৈ যাম তেতিয়া ইয়াত কি পাম তলত 2 এটা আহিব অৰ্থাৎ ৰুট অভাৰ n মাইনাছ 1 ইজ ইকুৱেল টু কি আহিব a স্কুৱেৰ মাইনাছ 2b স্কুৱেৰ বাই 2ab এইখিনিলৈকে ঠিকেই আছে খালি এতিয়া কথাটো হ'ল আমি জানো যে a আৰু b এই সংখ্যা দুটা অখণ্ড সংখ্যা যদি সিহঁত দুটা অখণ্ড সংখ্যা হয় তেতিয়া ইয়াত থকা ওপৰৰ পাৰ্টটো আৰু ইয়াত থকা তলৰ পাৰ্টটো সেই দুইটাই অখণ্ড হ'ব লাগিব আৰু অখণ্ড বাই অখণ্ড ৰূপত যদি প্ৰকাশ কৰিব পাৰোঁ তেতিয়া এইটো এটা পৰিমেয় হ'ব লাগিব এইটো যদি পৰিমেয় হ'বলৈ হয় এই বাওঁহাতৰ n প্লাছ 1 ৰুট অভাৰ যে আছে সেইটো পৰিমেয় হ'ব লাগিব সেইটো যদি পৰিমেয় হ'বলৈ হয় তেতিয়াহ'লে ভিতৰত থকা n প্লাছ 1 টো কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ a স্কুৱেৰ প্লাছ 2b স্কুৱেৰ বাই 2ab এইটো যদি পৰিমেয় হ'বলৈ হয় এইটো পৰিমেয় হ'বলৈ n প্লাছ 1 পূৰ্ণ বৰ্গ হ'ব লাগিব এইখিনিলৈকে ঠিকে আছে ঠিক একেদৰে a স্কুৱেৰ মাইনাছ 2b স্কুৱেৰ বাই 2ab পৰিমেয় হ'বলৈ এই ৰুটৰ ভিতৰত থকা যেটো n-1 সেইটো পূৰ্ণবৰ্গ হ'ব লাগিব তেতিয়া কি হ'ব n-1 পূৰ্ণবৰ্গ হ'ব লাগিব কিন্তু কথাটো হ'ল
n+1 আৰু n-1 ইহঁতি পূৰ্ণবৰ্গ হ'ব ঠিকই কিন্তু পূৰ্ণবৰ্গ সংখ্যা দুটাৰ বিয়োগফলটো আমি হয়তো 3 নাইবা 3তকৈ বেছি পাওঁ যেনেকৈ ধৰি লোৱা 1 এটা পূৰ্ণবৰ্গ সংখ্যা 4 এটা পূৰ্ণবৰ্গ সংখ্যা তেতিয়া 4 ৰ পৰা 1 বিয়োগ কৰিলে আমি 3 পাম 4 পূৰ্ণবৰ্গ সংখ্যা 9 পূৰ্ণবৰ্গ সংখ্যা 9 ৰ পৰা 4 বিয়োগ কৰিলে 5 পাওঁ গতিকে পূৰ্ণবৰ্গ সংখ্যা দুটাক দুটা পূৰ্ণবৰ্গ প্ৰথম পূৰ্ণবৰ্গ আৰু দ্বিতীয় পূৰ্ণবৰ্গ প্ৰথমটোৰ পৰা দ্বিতীয়টো যদি বিয়োগ কৰোঁ তেতিয়া ৰিজাল্টটো কিন্তু 3 নাইবা তাতকৈ কি পাব লাগিব বেছি পাব লাগিব কিন্তু ইয়াত পাৰ্থক্যটো চাওঁ n+1 লিখিলোঁ -n+1 লিখিলোঁ n আৰু -n কটাকটি গ'ল 1+1 কি থাকিলে 2 থাকিলে গতিকে আমি জানো যে পূৰ্ণবৰ্গ সংখ্যা দুটাৰ পাৰ্থক্য 3 বা 3তকৈ বেছি হ'ব লাগিব গতিকে আমি যেটো ধৰিছিলোঁ প্ৰথমতে গতিকে আমাৰ ধাৰ্য যেটো সত্য আছিল সেই সত্যটো ভুল গতিকে আমি লিখিব পাৰোঁ গতিকে আমাৰ ধাৰ্য ধাৰণাটো ভুল সেয়েহে √n+1 +√n-1 এটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব কাৰ কাৰণে ধনাত্মক n ৰ কাৰণে এনেদৰেই প্ৰশ্নটোৰ সমাপ্তি ঘটিব আমি প্ৰমাণ কৰি দেখুৱালোঁ যে √n+1 আৰু +√n-1 এই যেটো সংখ্যা এই সংখ্যাটো এটা অপৰিমেয় সংখ্যাহে হয় লাগিলে n ৰ ভ্যালু ধনাত্মক অখণ্ড সংখ্যা যিয়ে নহওক কিয় গতিকে এই ভিডিওটো ইয়াতে শেষ হৈছে তোমালোকে যদি ভিডিওটো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ